ভাত খাই আহিছে নে ভাত নোখোৱাকৈ? কোনবাই খোৱা নাই, কোনবাই খাইছে, কিন্তু বলটো সবৰে আছে। ঠিক আছে, মোৰ লগত একেলগে ক'ব, ভাৰত মাতা কি, ভাৰত মাতা কি, ভাৰত মাতা কি। এতিয়াহে লাগিছে একদম। মানস চেৰফাঙত সবৰে বল আছে দেই, হয় নহয়? শ্ৰদ্ধাৰ ৰাইজ, আজি আমাৰ সভাত উপস্থিত ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক, মঙলদৈ লোকসভা সমষ্টিৰ সংসদ দিলীপ শইকীয়া ডাঙৰীয়া, মোৰ সতীৰ্থ বিধায়ক অশ্বিনী ৰায় চৰকাৰ ডাঙৰীয়া, গোৰ্খা ডেভেলপমেণ্ট কাউন্সিলৰ চেয়াৰমেন তামাং ডাঙৰীয়া, আমাৰ ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰামকৃষ্ণ ঘোষ ডাঙৰীয়া, বিজনীৰ জনপ্ৰিয় নেতা অজয় ৰয় ডাঙৰীয়া, আৰু আমাৰ সকলোৰে মৰমৰ মানস চেৰফাং সমষ্টিত আমাৰ দলৰ মনোনীত প্ৰাৰ্থী শিৱনাথ ব্ৰহ্মকে আদি কৰি উপস্থিত ৰাইজ, আইসকল, যুৱক যুৱতী, বন্ধু বান্ধৱীসকল, কেইদিনমান আগতে মই মানস চেৰফাঙত আহিছিলোঁ বিজেপিৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে। আৰু সিদিনাখন যিমান ডাঙৰ সভা হৈছিল তাতকৈ আজি দুগুণ তিনিগুণ বেছি ডাঙৰ সভা হৈছে। তাৰ মানে প্ৰতিদিনে প্ৰতি মুহূৰ্ততে মানস চেৰফাঙত বিজেপিৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে আৰু মানস চেৰফাঙত বিজেপি জিকিবই, তাত আৰু আজি কোনো সন্দেহ নাই। কিবা সন্দেহ আছে নেকি? শিৱনাথ ব্ৰহ্ম জিকিব নহয়, হয় নহয়? আজি এই যে মানস চেৰফাঙত ৰাইজে ক'লে বিজেপি জিকিবই, এই শব্দটো মই এতিয়ালৈকে বিটিচিত প্ৰায় 80-90খন মিটিং কৰিলোঁ। ওদালগুৰি, গোৰেশ্বৰ, টংলা, বিভিন্ন স্থানত পদযাত্ৰা কৰিলোঁ। মাজবাটৰ পৰা 90 কিলোমিটাৰ বাইকত ৰেলী কৰিলোঁ। ৰাইজৰ মাজত বহু লোকৰ লগত চিনাকি হ'ল, বহুত ৰাইজৰ লগত কথা হ'ল। আজি গধূলিও আমি বিজনীত পদযাত্ৰা কৰিম ইয়াৰ পৰা গৈ পেলাই। গোটেই ৰাইজৰ মুখত আজি এটা আলোড়নৰ সৃষ্টি হৈছে যে এইবাৰ আমাৰ পৰিৱৰ্তন লাগে, হয়নে নহয়? সবে পৰিৱৰ্তন বিচাৰিছে নাই? মানস চেৰফাঙৰ যেনেকে ৰাইজে আজি পৰিৱৰ্তন বিচাৰিছে, পাঁচনৈ চেৰফাঙতো পৰিৱৰ্তন বিচাৰিছে, শুক্লাই চেৰফাঙতো পৰিৱৰ্তন বিচাৰিছে, ননৈ চেৰফাঙতো পৰিৱৰ্তন বিচাৰিছে, ফকিৰা গ্ৰামতো পৰিৱৰ্তন বিচাৰিছে। আজি বিটিচিৰ ৰাইজে পৰিৱৰ্তনৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ লগত একেলগে থিয় হৈছে। আজি মই গৌৰৱ অনুভৱ কৰোঁ ভাৰতীয় জনতা পাৰ্টিৰ এজন কাৰ্যকৰ্তা হিচাপে যে আজিৰ এই মানস চেৰফাঙৰ সভাত মোৰ আই মাতৃসকলৰ পৰা, দেউতাৰ পৰা, যুৱক যুৱতীসকল, আমি সকলো ইয়াত সভালৈ আহিছোঁ। আৰু সভাত আহি থাকোঁতে মই নাঙলৰো অফিচ দেখিছোঁ, ট্ৰেক্টৰৰো প্ৰচেছন দেখিছোঁ। আপত্তি একো নাই, কিন্তু এটা কথা আপোনালোকে মনত পেলাওক যে আগত বিটিচি ইলেকশ্যন এনেকুৱা আছিল জানো? নাচ গান, হাঁহি ধেমালি, ফূৰ্তি, ৰেলী, বাইক ৰেলী, আগত কোনোবাই এনেকুৱা বিটিচি ইলেকশ্যন দেখিছিল নেকি? আগতেতো কেতিয়াও হোৱা নাই। এই পৰিৱেশ আজি মুকলি মুকলি লগা হ'ল। কোনো চিন্তা নাই। আগত বিটিচিত আহিলে মিটিঙত আহোঁতে 10 বাৰ চিন্তা কৰিব লাগে, ঘৰত ঘূৰি যাওঁতেও 10 বাৰ চিন্তা কৰিব লাগে যে কি পৰিৱেশ হ'ব ঠিক নাই। কিন্তু আজি আমাৰ মূৰত, আজি আমাৰ মনত কোনো ভয় নাই, সংগ্ৰাম নাই। আজি 17 বছৰ বিটিচি নিৰ্মাণ হৈ গ'ল। 17 বছৰৰ পিছত প্ৰথমবাৰ ৰাইজে
মুকলি মনেৰে ভোট দিবলৈ সুযোগ পাব। এই শান্তি ক'ৰ পৰা আহিল? এই পৰিৱৰ্তন কোনে আনিলে? একমাত্ৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কাৰণে আজি বিটিচিবাসী ৰাইজে শান্তিৰ মুখ দেখিছে। আজি এক নতুন পৰিৱেশ নিৰ্মাণ কৰিছে। অলপ আগতে আমি গান গালো, গত আকাৰে গা আৰু ন গান, হয় নহয়? আৰু আগতে বিটিচিত কি আছিল? গান, GUN, হয় নহয়? আগত আছিল GUN, এতিয়া হ'ল গতেকাৰে গা আৰু ন গান। এই গানৰ পৰা গানলৈকে এই পৰিৱৰ্তন কেনেকে আহিল? আদিবাসী লোকৰ ওপৰত হত্যাকাণ্ড, কোনোবা পুলিচৰ লগত বড়ো লোকৰ সংঘাত, ৰেল ৰোকো আন্দোলন, ৰাস্তা বন্ধ, পথ বন্ধ, বড়োলেণ্ড বন্ধ, আৰু তাৰ লগে লগে 2-4টা লফিকুল ধৰণৰ মানুহক, যুৱকক হত্যা। আপোনালোকে যদি চিন্তা কৰে, গোটেই পৰিৱেশটো অন্ধকাৰৰ কলীয়া ডাৱৰেৰে আৱৰি আছিল। আজি 4টা বছৰৰ ভিতৰত বিজেপি চৰকাৰে বিটিচিলৈ শান্তিৰ এজাক মুকলি বতাহ কঢ়িয়াই লৈ আহিলে। আজি আই মাতৃসকলেও নাচিছে, গাইছে। যি দলৰে নহওক ইলেকশ্যনত অংশগ্ৰহণ কৰিছে, গণতন্ত্ৰত যোগদান কৰিবলৈ সাহস পাইছে। বিটিচিৰ ফালে আজি ভগৱানে চকু মেলি চাইছে যে ইয়াত আৰু অশান্তি নহ'ব, ভাতৃঘাতী সংঘৰ্ষও নহ'ব, মানুহে মানুহৰ দৰে সমমৰ্যাদা আৰু সম অধিকাৰৰ সৈতে মানুহ জীয়াই থাকিব। আৰু এই পৰিৱৰ্তন ৰাইজ, এই পৰিৱৰ্তন বিজেপি চৰকাৰৰ সফলতা। আৰু যদি এই বিজেপি চৰকাৰক আপোনালোকে দায়িত্ব দিয়ে, শান্তিৰ লগে লগে বিটিচিৰ জীৱনলৈ পৰিৱৰ্তন আহিব, উন্নতি আহিব, বিকাশৰ নতুন দিগন্ত আমি এই বিটিচিত দেখা পাম। শ্ৰদ্ধাৰ ৰাইজ, 17 বছৰ বিটিচিবাসী ৰাইজে উন্নয়নৰ মুখ দেখা নাছিলে। আমি বঞ্চিত আছিলো, আমি শোষিত হৈ আছিলো। আনকি নিজৰ মাটিডোখৰ বিক্ৰী কৰাৰ অধিকাৰো আমাৰ নাছিল। নিজৰ মাটি আমি বিক্ৰী কৰিব নোৱাৰো, কাৰোবাৰ মাটি আমি কিনিব নোৱাৰো। কোকৰাঝাৰত গৈ দিনৰ দিন কষ্ট কৰাৰ পিছতো আমি তাৰ অনুমতি নাপাওঁ। চৰকাৰী ভূমিত বাস কৰি থকা অসমৰ সকলো লোকেই ম্যাদী পট্টা পালে, কিন্তু যোৱা 17 বছৰত এজনো লোকক বিটিচিৰ চৰকাৰে ম্যাদী পট্টা নিদিলে, আজিলৈকে নিদিলে। যদি মোৰ মাটিৰ অধিকাৰ নাথাকে, মই কেনেকে জীয়াই থাকিম? মোৰ স্বাভিমান ক'ত থাকিব? আৰু এই মাটিৰ ওপৰত যদি মোৰ অধিকাৰ নাথাকে, কালি পৰহি মোৰ সৰ্বস্ব হেৰাই যোৱাৰ সম্ভাৱনা থাকে। শ্ৰদ্ধাৰ ৰাইজ, এই বিজেপি দলে ৰাইজক প্ৰতিশ্ৰুতি দিছে যে মাটি কিনা বেচাৰ অনুমতি আমাক 15 দিনৰ পৰা 30 দিনৰ ভিতৰত দিব লাগিবই। এই আমাৰ জন্মস্বত্ব অধিকাৰ। আৰু ৰাইজ, মোৰ জাতি যিয়েই নহওক কিয়, মই কোচ ৰাজবংশী, আদিবাসী, গোৰ্খা, বঙালী, অসমীয়া, হিন্দী ভাষী, মই যোনেই নহওক কিয়, চৰকাৰী ভূমিত যদি মই আছো, খাস মাটিত যদি আছো,
মোক মেধি পট্টা দিব লাগিবই এয়া বিজেপি চৰকাৰৰ আপোনালোকৰ ওচৰত প্ৰতিশ্ৰুতি শ্ৰদ্ধাৰ ৰাইজ এবাৰ যদি আমাৰ মাটিৰ অধিকাৰ আহে বিটিচিত আৰু আমি দ্বিতীয় শ্ৰেণীৰ নাগৰিক হৈ থাকিব নালাগে আমি সমমৰ্যাদা আৰু সম অধিকাৰৰ সৈতে আমি জীয়াই থাকিব পাৰিব লাগিব শ্ৰদ্ধাৰ ৰাইজ আজি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই 17 বছৰে বিজেপিৰ ডাক্তৰ বিটিচিৰ ডাক্তৰ বনাব পৰা নাই বিটিচিত ইঞ্জিনিয়াৰ বনাব পৰা নাই হাগ্ৰামা মহিলাৰীয়ে 17 বছৰ খালি ঠিকাদাৰে বনাইছে বেলেগ আৰু একো বনোৱা নাই আৰু সেই ঠিকাদাৰে এতিয়া ঠিকা কৰি কৰি আমনি লাগিছে গতিকে এতিয়া ঠিকাৰ পৰা এমচিএলএ এমএলএ মন্ত্ৰী হোৱাৰো সপোন দেখিছে হয় না নহয় আৰু কাৰ টকা এইবিলাক যাৰ টকাৰে বাহাদুৰি মাৰি আছে কাৰ টকা এইবিলাক এই টকা আপোনালোকৰ টকা জব কাৰ্ড আপোনালোকৰ হাতত আছে জব কাৰ্ড আছে আপোনালোকৰ হাতত আৰু এবাৰ ভাবি চিন্তি কওক জব কাৰ্ড আপোনালোকৰ লগত আছে আপোনালোকৰ জব কাৰ্ড ভিচিডিচিৰ ঘৰত আছে ভিচিডিচিয়ে জব কাৰ্ডৰ নামত অহা টকা নৰেন্দ্ৰ মোদীয়ে পঠোৱা টকা ভিচিডিচিয়ে আত্মসাৎ কৰিছে সব খাই শেষ কৰিছে আমাৰ অধিকাৰ আমাৰ পৰা কাঢ়ি লৈ গৈছে শ্ৰদ্ধাৰ ৰাইজ অলপ আগতে আমি চিৰাং সমষ্টিত মিটিঙত গৈছিলোঁ মই আইমাতৃসকলক সুধিছিলোঁ যে আপোনাক যে চৰকাৰে 35 কেজি চাউল পঠায় আপোনালোকে পায়নে বোলে দাদা 25 কেজি পাওঁ 35 কেজি নাপাওঁ ইয়াতে কিমান পায় চাউল পায়নে নাপায় কিমান কাটি ৰাখে 4 কেজি কাটি ৰাখেই হা पाँच केजी जगत 4 केजी पाए तारमाने 35 केजित 7 केजी काटी रखे है ना हिसाब तो मिलिसे ने 5 केजित 1 केजी काटी रखे 7टा पाब लगे 7 5 गुण 35 सबरे 1 केजी कोई काटी रखे तारमाने 7 केजी चाउल काटी रखे है ना আজি দুখিয়া মানুহৰ চাউল কাটিবৰ তেওঁলোকক অধিকাৰ কোনে দিছে তেওঁলোকৰ কি অধিকাৰ আছে জব কাৰ্ডখন আপোনালোকৰ লগত নাথাকে চাউল নিও পুৰা দিয়ে আৰু দিল্লীৰ পৰা যে ঘৰ আহে প্ৰধানমন্ত্ৰীৰ ঘৰ কিমানে নাই পোৱা হাত ডাঙকচোন কিমানে পোৱা নাই আৰু যিবিলাকে পাইছে হিহতিও 20-25 হাজাৰ টকা ভিচিডিসি ঘোষ দিবলগীয়া হৈছে হয় নে নহয় নৰেন্দ্ৰ মোদীয়ে 1,67,000 পঠাইছে দুখিয়া মানুহৰ বাবে আৰু ঘৰিয়ালৰ দৰে মুখখন মেলি এই ভিচিডিসি বিপিএফ বিলাকে টকাটো পেটত থুমাই থৈ দিছে জাজি হ'ব হয় নে নহয় হয়নে আৰু এই যে মই আৰু এটা কথা শুনিছো সৰকাৰী লেট্ৰিন কোনে কোনে পোৱা নাই হাত ডাঙকচোন সৰকাৰী লেট্ৰিন কিমানে পোৱা নাই আৰু যিবিলাকে পাইছে তাতো দুখন ওয়াল থৈ দিছে 3 ইঞ্চি তাত আৰু লেট্ৰিন কৰিব যাব নোৱাৰি হয় না এটাটো পোৱাই নাই আৰু যিবিলাকে পাইছে হিহতি চাবহে পাৰে লেট্ৰিন কৰিব নোৱাৰে তাত হয় নহয় সকচোন লেট্ৰিনৰো পইচা কোনবাই খায়নে হা চিন্তা কৰকচোন মইতো পৃথিৱীত ঘূৰিলো আমেৰিকাও দেখিছো ইংলেণ্ডো দেখিছো ভাৰতৰ গোটেই ৰাজ্য দেখিছো উত্তৰ
পূৰ্বৰ গোটেই ৰাজ্য দেখিছো কিন্তু লেট্ৰিনৰ টকা খোৱা এটাই পলিটিক্যাল পাৰ্টি সেইটো হল বিপিএফ আৰু কোনো বেলেগ নহয় এইটো গ্ৰীনিছ ৱৰ্ল্ড ৰেকৰ্ডত গুচি গল যে লেট্ৰিনৰ টকা কোনে খায় বডোলেণ্ড পিপলছ ফ্ৰণ্টে লেট্ৰিনৰ টকা খায় গ্ৰীনিছ ৱৰ্ল্ড বুকত নাম সোমাই দিছে চকচোন ইমান লোভ এই লেট্ৰিনটোৰ ওপৰতো চকু পৰিব লাগেনে বাচ্চাৰ খাদ্য অংগনাবাদীৰ খাদ্য মিড ডে মিলৰ চাউল ৰাইজৰ ৰেচনৰ বিনামূলীয়া চাউল প্ৰধানমন্ত্ৰীৰ ঘৰ এইবিলাকত খাই খাই খোৱাটো এনেকুৱা নিচা হৈ গ'ল যে এটা লেট্ৰিনতো খাব লাগে আপোনালোকক চিন্তা কৰক আৰু মোক এজনে সিদিনাখন উদালগুৰিত দেখুৱালে যে দাদা এইটো আমাৰ লেট্ৰিন চাওকচোন ইয়াত লেট্ৰিন কৰিব পাৰিনে মই বোলো নহয় এইটো আপোনালোকক লেট্ৰিন কৰিব দিয়া নাই নহয় লেট্ৰিনটো সজাই থবৰ কাৰণেহে দিছে ইয়াত সজি থাকক বুলি হয়নে নহয় আৰু মই শুনিছো বোলে বৃদ্ধ পেঞ্চন আৰু বিধৱা পেঞ্চন পাবৰ কাৰণেও 1500 টকা ঘোষ দিব লাগে হয় নেকি ইয়াতে কিমান বিধৱা আইমাতৃ আছে যোনে পেঞ্চন পোৱা নাই হাত দাঙকচোন আৰু 60 বছৰৰ ওপৰত ইয়াত কিমান বৃদ্ধ ব্যক্তি আছে যোনে পেঞ্চন পোৱা নাই হাত দাঙকচোন তো পেঞ্চন নোপোৱাৰ সংখ্যা বেছি আৰু যোনে পেঞ্চন পাইছেও সি পেঞ্চন পোৱা নাই মাল দি পেঞ্চন কিনি লৈছে হয় নহয় হয়নে মাল ফেক পেঞ্চন ল হয়নে 1500 টকা দে মুখত মাৰি পেঞ্চন পাবি নহলে বিধৱায়ো পেঞ্চন নাপায় তো এতিয়া আপোনালোকে কওকচোন হাগ্ৰামা মহিলাৰীয়ে কয় যে বিটিসিত হিমন্ত বিশ্ব শৰ্মাক সোমাব নিদিও আগত মই ভাবিছিলো কিবা বেলেগ কাৰণে সোমাব নিদিয়ে নেকি এতিয়া গম পালো যে মই ইয়াত সোমালেতো গম পাই যাম যে হাগ্ৰামা মহিলাৰীৰ বিপিএফে লেট্ৰিনতো টকা খায় সেইকাৰণে কৈছে আমি সোমাবই নালাগে আগতে মই ভাবিছিলো কিবা পলিটিক্যাল কাৰণ আছে আমি সোমালে বেয়া পায় লাহে লাহে মই গম পালো পলিটিক্যাল কাৰণত নহয় লেট্ৰিনৰ কাৰণে নিদিয়ে আমাক ঘৰত যদি সোমাই যাওঁ এই বাইদেউ আপুনি চৰকাৰৰ পৰা পোৱা লেট্ৰিন কোনটো দেখাই দিয়কচোন সেইটো লেট্ৰিন দেখিলেতো মোৰ হাৰ্ট ফেল হৈ যাব কাৰণ তাততো লেট্ৰিন নহয় আৰু গতিকে কেনেকুৱা পাৰ্টি কি মুখেদি আহি বিজেপিক সমালোচনা কৰে কি মুখেদিনো ৰাইজৰ ওচৰত আহে ভগৱান জানে আৰু আজিকালি এটা নতুন নিচা হৈছে খানা খুৱাম আরে বাবা খানা তোমার দেউতার পয়সা দি খুৱাই আছা নেকি আমার এটো লেট্ৰিনৰ পয়সা পেলাই খানা খুৱাই আছা হয় নহয় আমার ঘৰৰ টকা লৈ খানা খুৱাই আছা আমার এটো 1500 টকা পেনশন দিবৰ কাৰণে লৈছিলা সেই পয়সা দিয়ে খানা খুৱাই আছা না তেৰা বাপ কা মাল তো নেই है ना হয় নহয় খানা খুৱা পয়সা কাৰ বাইক প্ৰসেছনত তেল ৰুৱা পয়সা কাৰ এয়া বিটিসি বাকি ৰাইজৰ টকা আৰু ইয়াৰ ওপৰত অধিকাৰ আমাৰ আছে হয় নহয় সেইকাৰণে ৰাইজ খানা টানা খোৱালে খাই ল'ব আপোনালোকৰ হে পইচা হয় নহয় খানা টানা খোৱালে খাব মনে মনে ভাবি থাকিব বেটাহত আমাৰে লেট্ৰিনৰ পইচা লৈ এতিয়া আমাক খানা খুৱাই আছো আমাৰে ঘৰৰ পইচা মাৰি এতিয়া আমাকে খানা খুৱাই আছো সেইকাৰণে ইহঁতে খানা খোৱালে ক'ব নিৰামিষ নাখাওঁ দে আমাক আমিষ খানা লাগিব হয় নহয় আমাৰে টকা গতিকে দালি ভাত খোৱালে আমি কিয় খাম হয়নে হ্যাঁ দালি ভাতো নাখাব না মাংস খাব লাগিব হ্যাঁ এই দাদা এতিয়া বুজিছে ভোট দিয়া নিদিয়াটো বেলেগ কিন্তু খানাটো খাব লাগিব আৰু কাৰ পইচা এইবিলাক ৰাইজৰ টকা হয় নহয় খানা খাম ভোট নিদিও ভোট ক'ত দিম পদুম ফুলৰ ছবিত ভোট দিম হয় না নহয় ভোট ক'ত দিম ভোট দিম পদুম ফুলৰ পাহি পাহি ভোট দিম হাঁহি হাঁহি হয় নহয় পদুম ফুলৰ পাহি পাহি
পদুম ফুলৰ পাহি পাহি খানা খায়ো মনত এই মন্ত্ৰটো ৰাখি থব যেনেকৈ আমি গায়ত্ৰী মন্ত্ৰ মনত ৰাখোঁ যেনেকৈ আমাৰ হৰে কৃষ্ণ মন্ত্ৰ আমি মনত ৰাখোঁ সেই ধৰণে খানা খাম কিন্তু খানা খাই থাকোঁতেও আমি এইটো ভোটটোতো বিজেপিকে দিম পদুম ফুলৰ পাহি পাহি ভোট দিম হাঁহি হাঁহি হয় নহয় শ্ৰদ্ধাৰ ৰাইজ বিটিচিত আমি পৰিৱৰ্তন আনিব লাগিব মাটিৰ অধিকাৰ আমাক লাগিব পেঞ্চনে হওক প্ৰধানমন্ত্ৰীৰ ঘৰে হওক দুখীয়া দৰিদ্ৰ মানুহে পাব লাগিব আৰু দিল্লীৰ পৰা যি আঁচনি আহে সেই আঁচনিৰ অধিকাৰ আমি পাব লাগিব বিজেপি চৰকাৰে সিদ্ধান্ত লৈছে যে এই গোটেই দুৰ্নীতিবিলাকৰ মূল হৈছে ভিচিডিচি বিলাক হয় নহয় সেইকাৰণে বিজেপি চৰকাৰ অহাৰ লগে লগে ভিচিডিচি বিলাকক মানসৰ পানীত পেলাই দিয়া হ'ব বুজি পালেতো আৰু তাৰ জাগাত ইয়াত পঞ্চায়তী ৰাজ ব্যৱস্থা আহিব গাঁও পঞ্চায়ত হ'ব আঞ্চলিক পঞ্চায়ত হ'ব জিলা পঞ্চায়ত হ'ব ৰাইজে ভোট দি পেলাই নিজৰ প্ৰতিনিধি নিৰ্বাচন কৰিব আৰু আমাক ভিচিডিচি নালাগে হাগ্ৰামাৰ পকেটত থাকে ভিচিডিচি ৰাতিপুৱা কাবাক বনাই ৰাতি কাবাক ভাঙি দিয়ে হয় নহয় হয়নে নহয় আমি আমাৰ পঞ্চায়তৰ প্ৰতিনিধি আমি নিজে সিলেক্ট কৰিব লাগিব শ্ৰদ্ধাৰ ৰাইজ ৰাস্তা ঘাটৰ পৰা স্কুল কলেজলৈকে আমি বিটিচি খনক জাকত জিলিকা কৰি গঢ়ি তুলিব লাগিব শ্ৰদ্ধাৰ ৰাইজ মই আপোনালোকক প্ৰতিশ্ৰুতি দিব খুজিছো যে মানস চেৰফাঙত শিৱনাথ ব্ৰহ্ম বিজয়ী হোৱাৰ লগে লগে এই সমষ্টিত আমি এখন নতুন চৰকাৰী কলেজ আমি স্থাপন কৰিম এখন গভৰ্ণমেণ্ট কলেজ আপোনালোকক আমি উপহাৰ দিম শ্ৰদ্ধাৰ ৰাইজ তাৰ লগে লগে মানস চেৰফাঙৰ ৰাইজৰ সুবিধাৰ বাবে ইয়াত এখন নতুন 30 বেডেড মডেল হস্পিটাল নিৰ্মাণ কৰা হ'ব শ্ৰদ্ধাৰ ৰাইজ প্ৰথম বছৰতে মানস চেৰফাঙৰ ৰাইজৰ বাবে 100 কিলোমিটাৰ নতুনকৈ ৰাস্তা পকীকৰণ কৰা হ'ব শ্ৰদ্ধাৰ ৰাইজ ডেকা ল'ৰা ছোৱালীবিলাকে খেলিবৰ বাবে 10 কোটি টকা খৰচ কৰি মানস চেৰফাঙত আমি এখন নতুন ষ্টেডিয়াম নিৰ্মাণ কৰিম সেই প্ৰতিশ্ৰুতিও মই আপোনালোকক ৰাইজ হাতী আহে আমাৰ শস্য খায় কিন্তু হাতী নাহিবৰ কাৰণে কাজিৰঙা বা আন জাগাত আমি লো ইন্টেন্সিটি কাৰেণ্টৰে সৈতে আমি ওয়াল বনাইছো কাইটিয়া তাৰৰ বেৰা বনাইছো হাতীটো নমৰে কিন্তু পিৰিং 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 কৰি অলপ অলপ ইলেক্ট্ৰিক শ্বট পৰে হাতীটোৱে ভয় খাই জংগললৈকে সোমাই যায় হাতীৰো বিপদ নহয় মানুহৰো বিপদ নহয় খেতিও থাকে হাতীও থাকে আমি এই মানস চেৰফাঙত লো ইন্টেন্সিটি ইলেক্ট্ৰিচিটিৰ সৈতে আমি কাইটিয়া তাৰৰ বেৰা বনাম যাতে হাতীয়ে ইয়াত সোমাই মানুহৰ শস্য নষ্ট কৰিব নোৱাৰে হাতী মানুহৰো সংঘাত নহব আৰু ৰাইজৰো খেতি পথাৰ বিনষ্ট নহব শ্ৰদ্ধাৰ ৰাইজ অলপ আগতে মই কৈছিলো যে আমি বিজনেছ প্ৰচেছন কৰিম কিন্তু মোক সবে কৈছে যে স্যাৰ পাৰিলে হেলিকপ্টাৰতে যাব বিজনীৰ পৰা উলুবাৰী পানবাৰী ৰাস্তাৰ একেবাৰে অৱস্থা নাই হয় নেকি হয় না 2 মাহৰ ভিতৰত পানবাৰী উলুবাৰী বিজনী এই ৰাস্তা আমি ফিনফিনিয়া কৰি বনাই পেলাম ঠিক আছে আমি একদম সুন্দৰ কৰি বনাই পেলাম বিষ্ণুপুৰত আমাৰ বেংক আছিলে
গণ্ডগোলৰ সময়ত বিজনীলৈকে গুচি গ'ল হয়নে এটা ঘৰৰ বস্তুটো ঘৰত ঘূৰাই আনিব লাগিব লাগিবনে নাই বিজনীৰ পৰা আকৌ বেংক আহি বিষ্ণুপুৰ পাই যাব বুজিলে পাট্টাৰ কথা মই নকওঁৱে যিমান ৰাইজে চৰকাৰী খাস মাটিত আছে তেওঁলোকক আমি ম্যাদী পট্টা দিমেই তাত আৰু বেলেগ কথা একো নাই শ্ৰদ্ধাৰ ৰাইজ ইয়াতে আমাৰ স্কুল আছে পানবাৰী গাৰ্লছ এমি হাই স্কুল আছে প্ৰাদেশিকৰণ হোৱা নাই বিটিআৰ চুক্তিত আমি এটা নতুন নিয়ম কৰিছো যে নিড বেছৰ ওপৰত বিটিচিত আমি প্ৰাদেশিকৰণ কৰিম মই নিশ্চিত যে আমাৰ বিটিচি অঞ্চলত বহু স্কুল কলেজ আমি প্ৰাদেশিকিত কৰিব পাৰিম আৰু ডেফিনেটলি পানবাৰী স্কুলৰ কথাটো আমি বিবেচনা কৰিম তাক আজি আমি প্ৰতিশ্ৰুতি দিছো শ্ৰদ্ধাৰ ৰাইজ আমাক এটা পুলিচ আউটপোষ্ট লাগে বিষ্ণুপুৰত তাৰো ব্যৱস্থা মই কৰি দিম ঠিক আছে আপোনালোকক পুলিচ আউটপোষ্ট এটা লাগে বুলি কৈছে তাৰো আমি ব্যৱস্থা কৰি দিম শ্ৰদ্ধাৰ ৰাইজ বিপিএফক আৰু ভোটবিলাক নষ্ট নকৰিব টেঙাম এবাৰ নহয় দুবাৰ নহয় তিনিবাৰ বিক্ৰী কৰি দিলে এতিয়া নাঙলক ক'ত থব লাগিব মিউজিয়ামত থৈ দিব লাগিব নাঙলক মিউজিয়ামত থব লাগিব নাঙলক আৰু ৰাস্তাৰ মাজত থব নোৱাৰি নহলে আকৌ লেট্ৰিনৰ আকৌ পইচা খাব ইহঁতে হয়নে লেট্ৰিনৰ পইচা খোৱা পাৰ্টি কোনবাই ভোট দিব নেকি কওকচোন হা আৰু ইহঁতে দাদাগিৰি দেখুৱাই মানুহৰ ওপৰত আৰে মই কৈছো হিমন্ত বিশ্ব শৰ্মাক ৰঙা চকু নেদেখুৱাবি দেই লেট্ৰিনৰ পইচা খোৱা মানুহক আমি ঘাণ্টাও খাতি নকৰো চিধা কথা ডাইৰেক্ট কথা ইয়াত আৰু বেলেগ কথা একো নাই লেট্ৰিনৰ টকা খোৱা মানুহ মোৰ শুনি খং উঠি আছে কোনবাই লেট্ৰিনৰ টকা খায় নেকি কোনবাই বিধৱাৰ টকা খায় নেকি কোনবাই বৃদ্ধৰ টকা খায় নেকি আজি আপোনালোকে নিজে চিন্তা কৰক আমাক পৰিৱৰ্তন লাগিবনে নাই আমাক পৰিৱৰ্তন লাগিবনে নাই শ্ৰদ্ধাৰ ৰাইজ আমাক অধিকাৰ আমাক লাগিবই আৰু ৰাইজ মন বান্ধি লওক পৰিৱৰ্তন আমি আনিম পদুম ফুলৰ ছবিত আমি ভোট দিম শিৱনাথ ব্ৰহ্মক আমি বিজয় কৰিম হয়নে নহয় সকলোৱে শিৱনাথ ব্ৰহ্মক এটা আশীৰ্বাদ দিয়ক প্ৰণাম জনাওক সকলোৱে হাত চাপৰিৰে আশীৰ্বাদ কৰক আৰু এতিয়া সকলোৱে মোৰ লগত কওক ভাৰত মাতা কি ভাৰত মাতা কি ভাৰত মাতা কি বন্দে 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 নৰেন্দ্ৰ মোদী নৰেন্দ্ৰ মোদী নৰেন্দ্ৰ মোদী শিৱনাথ ব্ৰহ্ম শিৱনাথ ব্ৰহ্ম শিৱনাথ ব্ৰহ্ম भारत माता की भारत माता की भारत माता की बहुत बहुत धन्यवाद জ্ঞাপন কৰিছো অসম চৰকাৰ